নমস্কাৰ সকলকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। ৰমেনে নেক্সট ভিডিঅ'ত কথা কৈছিল এটা ইউনিক বস্তু এটা বনোৱাৰ কথা আছিল বুলি আজি সেইটো ৰেচিপি আজি বনাব যাম আৰু ভিডিঅ'টো চাব আৰু কি ৰেচিপি হয় আপোনালোকে ভিডিঅ'টো চালে গমেই পাব। আহকচোন দেৰি নকৰি আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। ৰমেন আজি ৰেচিপিটোৰ কাৰণে কি লাগিব প্ৰথমতে আমাৰ আজি কচু লাগব কচুৰ কোৱালপাতটো লাগিব না কেনেকুৱা কলপাতটো ৰমেন আমাৰ ৰেচিপিটো ষ্টাৰ্ট দিব লাগে নেকি? দেওয়াৰ চৌক চৌক জ্বলি আছে আৰু পানীৰ মাজত চৌক ভাই বাকী আহিল আমাৰ ৰিতুল দোকানী কি ভাই আছো অলপ আৰু চাবা এফালে ভালো লাগছে চাই ফালে কিন্তু বাপু যিমান পানী এই ভাই পানীৰ মাজত এই চাব পাৰে এই পানীৰ মাজত এই চৌক এই ৰমেনে ইয়াতে আছে পিছফালে পানী এইগিলা পানী চাবি মই পানীত খোজ দি আছো। ৰমেন আমি কেৰাহী বহাই দিলো নেকি? বহাই দিলো বাকী কিন্তু ধোৱা হ'ব দেই ভাই। তলত পানী আছে বাকী কয়লা পৰি যায় খৰি। কেৰাহীটোত মই এতিয়া প্ৰথমতে পানী দিলো ইয়াতে মই দিয়া গেল পানী। এতিয়া আমি ইয়াতে কচু আৰু বিলাহীটো প্ৰথমতে বইল দি ল'ম। কচু যি তুলিছিলো আপোনালোকক দেখিছিলো এনেকুৱা কচু আমি বইল দিম আৰু কণ বিলাহীটো ক'ত আছে ৰমেন? বিলাহীটো আছে আমাৰ ইয়াতে সৰু সৰু বিলাহী। এতিয়া বিলাহীটো দি লওঁ বইল। এইটো চাব পাৰে কণ বিলাহী সৰু বিলাহী তাৰমানে এইটো আমি বইল দিম আৰু দিম কচুৰ পাত কোৱাল পাতটো হয় না ৰমেন? কচুৰ কোৱাল পাতটো একেলগে আমি বইল দি ল'ম। সেইটো চব চাফা টাফা কৰা গেল ধোৱা চোৱা ক্লিয়াৰ। এতিয়া দিম একেলগে বইলটো দি ল'ম বিলাহী কণ বিলাহী আৰু কচুৰ পাত। বাকী ঠাৰাটো ছিঙি দিছে ৰমেনে। বিলাহীটো বইল দিছিলো আপোনালোকক কৈছিলোৱে। এতিয়া বিলাহীটো বইল হৈ গৈছে বিলাহী আৰু কচু এতিয়া এইখিনি আপোনালোকে চাব পাৰে বইল পুৰা ভালদৰে বইল হৈ গেল। এতিয়া আমি কাঢ়ি থ'ম। চিনেই নাই কচুৰ আকৌ কচুৰ পাতৰ চিনেই নাই। বিলাহী কচুটো বইলটো হৈ গেল সেইখিনি কাঢ়িও থৈ দিলোঁ। এতিয়া আমি গাহৰিটো বইল দিম। এই কেৰাহীটো চাফা কৰি ল'লোঁ। এতিয়া তাতে মাংসখিনি হিচাপত পানীখিনি দিম আৰু বইল কৰি। এতিয়া আমাৰ দিয়া গেল পানী গাহৰিটো বইল দিম। গাহৰি কিন্তু বইল দি খাব লাগে হয় না বইল গাহৰি বুলি নহয় একচুৱেলি ব্ৰইলাৰ মুৰ্গীও বইল দি পেলাই খাব লাগে। কাৰণ ব্ৰইলাৰ গিলাখান চবটো কেমিকেলতেই ডাঙৰ হয়। বেজী কিমান যি ভয়ানক বেজী মাৰে য'ত নেকি এক মাহতে ইমান ডাঙৰ কৰি পেলাও এক মাহ নহয় 45 দিনত নিজৰ ভৰ নিজে ল'ব নোৱাৰা হৈ যায়। বাকী দিয়া গেল ইয়াতে গাহৰি। বাকী চাব পাৰে আমাৰ ভাই চৌকা নুমে গেল। এই বিলাহীৰ এইটো বইল হৈছিলে বাকী গাহৰিটো বইল দিবা ধৰতে আমাৰ চৌকা নুমে গেল ভাই। তলত সেই না ৰমেন পানী আছে না পানীৰ কাৰণে চৌকাটোৰ হিট হৈ অহা নাই। কয়লা পৰি যায় তথাপিও আস্তে আস্তে লাগবে ধৰিছে আৰু এই কয়লা পৰি যায় দেখছি না আপোনালোকে চাওকচোন। আমাৰ গাহৰিখিনি বইল দিছিলোঁ গাহৰিখিনি বইল হৈ গৈছে পূৰা। এতিয়া গাহৰিখিনি কাঢ়ি থ'ম আমি। কাঢ়ি থৈ কেৰাহীটো অলপমান চাফা কৰিম। কেৰাহীটো চাফা কৰি পেলাই গাহৰিটো ভাজিব লাগিব। এতিয়া গাহৰিটো এইটো ৰেচিপি বনালে গাহৰিটো পূৰা ভাজিব লাগে লাগিব। গাহৰি পূৰা ভাজবাই লাগে দেই ধুনীয়া কৰি ভাজি ল'ব লাগে। বাকী মই 3 দিনমান গাহৰি ভিডিঅ' বনালোঁ। বাকী মাংসটো মই এনাই দেখা নাছিলোঁ কিবা ধৰণ বগা আজি হয়নে ৰমেন? বগা গাহৰিটো বগা গাহৰি থকা নেকি? এতিয়া বগা গাহৰি যিহেতু বগা বুলি ক'ব লাগিব গাহৰিটো। আমাৰ যোগাৰখিনি একবাৰ দেখাই দিয়াতে প্ৰথমতে লৈছোঁ আমি গাহৰি এইটো বইল দিয়াই আছে। তাৰপাছত বিলাহী আৰু কচুটো বইল দিয়াই আছে কচুৰ পাত। তাৰপাছত আছে মিঠাতেল নিমখ হালধি আৰু গোটা জিৰা আছে আৰু গৰম মছলা আছে। গোটা গৰম মছলা ইয়াতে যে কাটি থোৱা পিঁয়াজ আৰু ৰহুন এই হ'ল আমাৰ যোগাৰ নেকি ন ৰমেন? নৰ্মেল একদম নৰ্মেল চিম্পুল খানা একো নাই ইয়াতে ইমান। এতিয়া আমি কেৰাহীটোত তেলখিনি দি লওঁ। প্ৰথমতে তেল অলপ দি লওঁ। এইটো গাহৰি যিহেতু বনাম আপোনালোকে কৈছিল ভিডিঅ'ত কম তেল দিব লাগে সেইকাৰণে আমি কম তেল কেৰাহীটো পৰিষ্কাৰ মুচি দিছোঁ ৰমেন। তেল উঠবই নহয় এনেই কম তেল তেল দিয়া গেল অলপ। তেলটো আমাৰ গৰম হৈ গ'ল আপোনালোকে চাব পাৰে তেলটো গৰম হৈ গ'ল। এতিয়া ইয়াতে প্ৰথমতে শুকান জ্বালা কেইটামান দি লওঁ। শুকান জলকীয়া আৰু কি দিবি? গোটা জিৰা অলপমান গোটা গৰম অলপমান দি একেলগে বাকী দিয়া গেল গোটা জিৰা গোটা গৰম মছলা আৰু শুকান জলকীয়া। আমাৰ ইয়াতে এইখিনিতো দিয়াই গেল। এতিয়া দুটামান তেজপাত দি দিম। মাহপাত বুলিও কয় আমাৰ গাঁৱৰ ফালে মাহপাত বুলি কয়। কাটি থোৱা পিঁয়াজখিনি
দি পেলাই অলপমান ভাজি ল'ম পিঁয়াজখিনি অলপমান জাষ্ট ব্ৰাউন কালাৰ আহিবা দিম আৰু পিঁয়াজ দিয়া গেল ন পিঁয়াজ দিয়া গেল পিঁয়াজ বাকী পিঁয়াজখিনি ভাজা গেল আমাৰ এতিয়া আদা ৰহুনৰ পেষ্টটো দি ল'ম বাকী আমাৰ মছলাখিনি ধুনীয়া কৰি ভাজা গৈছে এতিয়া আমি ইয়াতে বইল কৰি থৈ দিয়া গাহৰিখিনি প্ৰথমতে ভাজি ল'ম কিন্তু অলপ বেছি টাইম ভাজিম ভাজা আধাৰ ভাজিব লাগব ভাজবা এই ভাজি পেলাই আমি যোনখিনি দিব লগা বস্তু আছে নেকি বইল কৰি থৈ দিয়া কচু আৰু বিলাহীখিনি দিয়া যাব সেইখিনি দিম সেইখিনি দি আৰু ভাজিম বঢ়িয়া বাকী আমি গাহৰিখিনিতো ভাজি আছোঁ থাকিলে এতিয়া নিমখখিনি দি লওঁ সোৱাদ অনুযায়ী পৰিমাণ হিচাপত আৰু যিখিনি পৰিমাণ গাহৰি বা কচু মিলি পেলাই হ'ল সিমানমান অনুযায়ী পেলাই নিমখখিনি দি দিলে হ'ল বাকী এতিয়া আমাৰ ভাজাখিনি হ'লেই প্ৰায় গাহৰিখিনি এতিয়া আমি এই বইল কৰি থৈ দিয়া যিখিনি কণ বিলাহী আৰু কচু আছিল সেইখিনি দি পেলাই আৰু অলপ টাইম ভাজিম বাকী দিয়া গেল কচু কোৱাল পাতটো বইল কৰি থোৱা গৈছে আৰু কণ বিলাহী আমাৰ গাহৰিৰ ভিডিঅ' কি গাহৰি নহয় চিকেনৰ ভিডিঅ' দিওঁতে দুটা টেষ্টাৰ আছিল কথা হ'ল আজি কিন্তু এটা পিছ পেলাই ভাই কপালে বেলা মাছ হয়নে আহিব আৰু কাষতে দাদা এটা আছে আহিম বুলি কৈছে ইমানটো ফোন কৰিছিল বাকী টেষ্ট তাৰমানে টেষ্ট কৰা মানুহৰ অভাৱ নাই আমাৰ ৰেচিপি পাতলি বনাই দিলে সাক্ষাৎকাৰ লওক পোক আছি তেৰাটো না আজি ইয়াতে পুৰা কচু বিলাহী চিলাহী পুৰা ভাজি আছে অধা চাৰ ভাজিম নেকি অলপ টাইম ভাজো আৰু অধা চাৰ কি কৰি আছ দাদা এই বেৰা দিয়াও গৰু ধান গোটেই খাই নহয় কৰি পেলাক চব তাকেতো খেতি কৰাও টান হৈছে মানুহ হয়নে লাগিলে দিব লগা গেল কাৱৈ নাহে বাকী সেই গাহৰি খাওঁ না নাখ গাহৰি খাওঁ বাকী আজি তে ৰমেনে বনাই আছে টেষ্ট কৰি দিবা তাই নেকি হ'ব হা বাকী এতিয়া আমি এইখিনিতো ভাজা গেলেই এতিয়া ৰংগুৰা দিয়া নাছিলোঁ নহয় ৰংগুৰাখিনি দি লওঁ বাকী দি দিব ৰং গুড়ো হালধি হালধি তেল উঠছি দেই অধা চাৰ তেলত থৈ অলপ হা অলপ তেলত থৈ আৰু বাকী দেওঁতেতো চবেই দিলোঁ বাকী ইয়াতে চব দিয়া গেল কিন্তু এটা বস্তু দিয়া নহ'ল কি এই মালটো তলত থৈ আছিল পাহৰি গৈছোঁ কি মাল এইটো এইটো ভোট জলকীয়া বুলি কয় আমাৰ গাঁৱৰ ফালে কদ্দে হিৰা জ্বালা বাকী গোটা গোটাই দি দিয়ে ভাল নেকি গোটাই গোটাই বাকী কদ্দে হেৰে জ্বালা দিলে তাতে আৰু বাকী আমাৰ ভাজা গেল এই জ্বালাটো দি পেলাইও ভাজিলোঁ অলপ টাইম এতিয়া এইটোত অলপমান পানী দিম এইটোত পানীটো বেছি নাখাতে জাষ্ট তাৰমানে মাংস টুকুৰৰ লগত যাতে কৰাচখন মাৰি দিলোঁ কৰাচত যি আহে আৰু সেই গ্ৰেভি টাইপ এতিয়া কম পৰিমাণে পানী দিয়া যাব হা একদম কম বাকী ইয়াতে কম পৰিমাণে পানী দিয়া গৈছে গাহৰি কিন্তু কালাৰে বেলেগ ভাই কালাৰ বেলেগ হৈ গৈছে হয়নে এতিয়া শকেইটাই ক'ব আৰু সতটো কেনাই হয় বাকী খাই পেলাই মানুহগিলা কলি ইয়ান গম পোৱা যাব এনে কচু দি বনালি ঠিক হয় মইতো গাহৰি বহুত খাইছোঁ কিন্তু এনেকৈ খোৱা নাই আজি ফাৰ্ষ্ট টাইম খাম সেইকাৰণেতো চিক্ৰেট ৰেচিপি এইটো নেকি আমাৰ চিক্ৰেট ৰেচিপি সিদিনা কৈছিলোঁ বেলেগে বনাব পাৰে কিন্তু আমি বনোৱা নাছিলোঁ না বা মইতো নবনাওঁৱেই বা আমাৰ ৰমেনহঁতে বনোৱা নাছিল গাহৰি ৰেচিপি দি 3টাই হয় 4টাই হ'ল বাকী এইটো আমাৰ খাচ বাকী ভাই থোহা ফুকেই আছে ভাই এইবিলাক পিংকু কিয় ইমান দেৰি হ'ল দেৰি হ'ল মানে একদম চৰি অন্য তুমি মাতাৰ লগে লগে মই আহোঁৱেই আজি অলপ দেৰি হ'ল জাষ্ট অলপ কাম আছিল ঘৰত বাকী আজি গাহৰিটো কিহেদি বনাব বুলি ভাবিছে কিহেদি অলপ দেখা লাগছে ৰ'বা অলপ জিভাৰ পানী পৰি গৈছে সেইটো আজি গাহৰিটো বনোৱা গৈছে সৰু যি বগৰীটো আছে বিলাহীটো আৰু আমাৰ কচুৰ কোৱাল পাতটো আৰু কচুৰ কল পাতটো এই দি গাহৰি বনোৱা গৈছে লাগি গেল পিংকু কেনাই এই অলপ খাব লাগছে এই হনাই বঢ়িয়া কালাৰ একদম কি চুম্মা বুলি কৈছো না চুম্মা আহি পেলাক আমাৰ বদ্দাকা টেষ্ট কৰিবা বাকী খা না কি তই মই এনে খাই পোৱা নাই গোটেই আজি তাৰ মাতাৰ কাৰণে আছোঁ মোৰো অফিচ ছুটি আজি খাই পেলাই কৈ দিবি কেনে আহিছে নেকি বাকী মই নাখাওঁ এইটো মোৰ বেলেগ কথা তই নাখা কিন্তু তই মাতা দেখি মই আছোঁ একচুৱেল মই নাখা আগতে খাইছিলোঁ এই বেমাৰৰ কাৰণে বাদ দিছোঁ কিন্তু আজি আৰু তই যি এখানতে আয়োজন কৰিছে বস্তুখিনি
নিজে হেৰি কৰি তো ভাল লাগছে সেইকাৰণে মই এনেই এক পিচ খাই চাম আজি তাত বাহিৰে আৰু বেছি নাখাওঁ খাই কেনাই লাগে কৈ দিবি সেইটো তোক টেষ্টটো আমি কৈ দিম তই কেনে বনত ভাল হৈছি না বেয়া হৈছি মইতো বনোৱা নাই নে ৰমেন ঠিক আছে বাৰু তাৰমানে মইতো নাখাওঁ নবনাওঁ ঠিক আছে ৰমেনে বনাইছি বাৰু তই বনোৱা নাই মই দেখা নাই কোনে বনাইছে মই মাত্ৰ আহিলোঁ না কি বনাইছি গতিকে ৰমেনে কেনে টেষ্ট আজি এক পিছে খাম মই বাকী যোন নকৰিবি কাৰণে মোৰ বেমাৰ কি চাবা পাৰে আমাৰ আঞ্জাখন পুৰা গোটা হৈ গ'ল গ্ৰেভি ন ৰমেন একদম ধুনীয়া হৈছে জোকৰ বাকী নিমন্ত্ৰণ অতিথিক মাতা গেছি 4-5 মান আহিল পিংকু আছি বাকী শিৱক পুৰা 4-5 মান হ'ব আজি আমি ভাতৰ ব্যৱস্থা কৰা নাই ভাই ভাতৰ ব্যৱস্থা নাই অনলি গিলাচত মাংস দিম এনেকৈ টেষ্ট কৰিব আজি সেয়া আৰু পথাৰৰ মাজত এই পানীৰ মাজত খোৱাটো সম্ভৱ নহয় সম্ভৱ নহয় এইটো গোটেই চাৰো হয় পানী পানী আৰু এনেকৈ নৰি না এতিয়া আমাৰ আজি ভাতৰ প্লেনো নাছিল প্লেন নাই আজি আজি অকল আঞ্জাখন বনাই পেলাই জাষ্ট টেষ্ট কৰি চাম যিহেতু নতুনকৈ বনাইছোঁ এখন আঞ্জা খাই চাব লাগিব বাকী এতিয়া আঞ্জাখন নামাই দিব লাগে তাৰমানে ন আঞ্জা হৈ গৈছে আমাৰ আঞ্জাখন পুৰা কালাৰ পুৰা বঢ়িয়া কালাৰ হৈছে দেখাত এই খাওঁতেহে গম পাব কেনেকুৱা হৈছে খাই বাকী আপোনালোক মই এটা খানা বনাই থাকোঁ মাজতে মই এটা আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব খোজোঁ বা কথা এটা ক'ব খোজোঁ ভাই আমাক জুবিন দাই ন্যায়টো আমাক সলকান্তে লাগে আৰু জুবিন দাই ন্যায় নাপাওক লাগিন আপোনালোকৰ এটা দায়িত্ব আছে আৰু মোৰ ফালৰ পৰাই মই সৰু ইউটিউবাৰ হিচাপে মই আপোনালোকক এটা কথা ক'ব খুজিছোঁ ভাই কোনো দলক মই সেই কৰি কোৱা নাই মই বিজেপি হওক কংগ্ৰেছ হওক কোনো এটা মই কথা ক'ব খোজা নাই কি জুবিন দাক বাচে ৰাখিব লগা হ'লে আমি গছ গছনি জীৱ জন্তুবিলাক আমি বাচি ৰাখিব লাগিব বুলি এই মই দেখা পাই আছোঁ কি গছ গছনিত ভাই নানান ধৰণৰ পোষ্টাৰ আমি মাৰা দেখা পাওঁ গজালেদি বিজেপি হওক কংগ্ৰেছ হওক এইটো XYZ মই ক'ব বিচৰা নাই কিন্তু এই ইলেকশ্যনৰ টাইমত মই আপোনালোক কথা এটা ক'ব খোজোঁ গজাল দি পোষ্টাৰ মাৰা বন্ধ কৰক গাছত তাৰমানে কি জানেনে বহুত কষ্ট পায় গাছ একডালে আৰু আমাৰো ভয় লাগে বা কোনো ইউটিউবাৰে মাতাই নাই বা মই এটা সৰু ইউটিউবাৰহি সেইকাৰণে মই কথাটো কৈছোঁ এইটো বন্ধ কৰক গছ গছনি আপোনালোক বাচি থাকিব দিয়ক তেতিয়া আমাৰ জুবিন দাই বাচি থাকিব বা জুবিন দাই কোৱা কথা এইটো সেইকাৰণে গছ গছনি বাচি থাকিলে আমিও বাচি থাকিম আৰু জুবিন দাই বাচি থাকিব সেইকাৰণে আপোনালোকক বিজেপি হওক কংগ্ৰেছ হওক মই এটা কথাই কৈছোঁ ভাই গছত গজাল মাৰাটো বন্ধ কৰক আৰু পোষ্টাৰ মাৰাটো বন্ধ কৰক গছে আমাক ভোট দিব নেকি গুড়া গছে ভোট নিদিয়ে সেইকাৰণে আমাক গাছত গজাল মাৰাটো বন্ধ কৰক আৰু মই আপোনালোক বিনম্ৰভাৱে অনুৰোধ কৰিছিলোঁ মই গাঁৱে ভূঞে গোটাই দেখা পাইছোঁ গাছত কিন্তু গজাল মাৰি পেলাই পোষ্টাৰ মাৰি আছে সেইকাৰণে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ গাছত গজাল মাৰাটো বন্ধ কৰক এতিয়া আমাৰ আঞ্জাখন হৈ গ'ল এতিয়া আঞ্জাখন আমি নামে থৈ দিম আঞ্জাখন হৈ গ'ল নামে কিন্তু খাওঁ খাওঁ লাগি যায় হা ৰঙতে কিন্তু খাওঁ খাওঁ লাগি যায় এতিয়া খাওঁতাই ক'ব আৰু কেনে বাকী আমাৰ আঞ্জাখনটো হৈ গ'ল এতিয়া আঞ্জাখন চাব পাৰে পুৰা ফাইনেল হৈ গ'ল এতিয়া দিব আমাৰ পাত ধনিয়াৰ পাত আৰু চাব এইটো মিঠি গুটিৰ পাত মিঠি পাত ইয়াতে আছে মিঠি পাত আৰু পাত ধনিয়া হওক বা মান ধনিয়া হওক এইবিলাক দিয়া গ'ল তাৰে পিছত ইয়াৰে ওপৰত অলপমান পিঁয়াজ দি দিম ছেটিংছ কৰা যাব নেকি ছেটিংছ কৰা যাব অলপ দেখাত ভাল দেখি বাকী কি কবি তই মই অলপ ছিটিং চাই আছোঁ ৰ'বা ৰমেনে কিন্তু পুৰা সাজাইছে এইবিলাক খোৱা মানুহ পুৰা আহি গ'ল বাকী ৰমেনে সাজে আছে এতিয়া গিলাচত লৈ দিলি হ'ল হয় নে ৰমেন গিলাচত এনে ৰমেনে ছিটিং জানিছে কিন্তু ৰমেনে ছিটিং মিলাব জানিছে জানছি বাকী পুৰা সাজে দিয়া গ'ল আমাৰ এতিয়া ৰেডি খাই পেলাই গম পাব মানুহকেইটাই ক'ব কেনে হৈছে সেই হিচাপে আপোনালোকে আইটেমটো বনাব পাৰে আৰু হয়নে ৰমেন আপোনালোকেও চাব চাই পেলাই যদি ভাল পায় এটা কমেণ্ট কৰি দিব এটা সুন্দৰ কৰি এটা ভাল কমেণ্ট এটা কৰি দিব বঢ়িয়া এই কুৱেশ্যন কমেণ্ট লাইক আৰু শ্বেয়াৰ ইয়াতে পথাৰত কাম কৰিছিলে খেতি কৰিবও ইচ্ছা নহৈছে যি মানুহ বুঢ়ো কৰি পেলাই কঠীয়া মেচিনে পানী যাওঁতে যাওঁতে এতিয়াতো পানী এভেল হৈ গ'ল বাকী শুন আজি ৰেচিপিটো বনাইছি ৰমেনে আচ্ছা টেষ্ট কৰি দিব লাগিব কেনে হৈছে ক'ব লাগিব কি নিশ্চয়। কি বনাইছি কচোন কিহে দি বনাইছ গাহৰি 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 বনাইছ? আছে সৰু যি কচুৰ পাত কল পাতটো আছে আচ্ছা 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 কল পাতটো আৰু এই যোনটো কণ বিলাহী সৰু বিলাহী গম পাইছো। সেই বনোৱা গৈছি খাই কেনাই পোৱা কৈ দিবা ঠিক আজি আছে তাৰমানে ভাতৰ আয়োজন নাই অনলি মাংস ইয়ান মাংসৰ টেষ্ট আৰু ৰাইজ ভিডিঅ'তে যাই যদি আপোনালোকে ভাল পাইছে মোৰো ভাইটি মোৰ মাজু ভাইটি মোৰ 2 নম্বৰ তো ভিডিঅ'টো যদি চাই ভাল পাইছে আপোনাৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব কি ৰমেনে দি আছে গিলাচ ৰবা ৰবা হনাই ৰবা এতিয়াতে দিবা ফটো মাৰিবি ফটো মাৰিব লাগিব এই আহি আছে এইটো পানী পানী এই দাদাক দি দে বাকী ৰমেন
বাকী এনাক দি দিওঁ টেষ্ট কৰি ক'ব কেনা হৈছে অঁ বাকী দি দিয়ে কি গিলাছে আজি গতি হৈছে সুন্দৰ বাকী দিয়ে গেল এটা কি ক'ম আৰু মই চাই আছোঁ তাৰমানে জুতিটো লৈ আহিছোঁ মই এই দিয়ে গেল গিলাচ আইয়া বিলি আছে মানসী এটা দুটা তিনিটা চাৰিটা ৰমানে এটি পাঁচটা বাকীবোৰৰ গিলাচ পাতি আছে গিলাচ আছে ইয়াতে কেনা হৈছে কৈ দিবা কিন্তু হয় না ক'বা না নক কম দা বঢ়িয়া নিশ্চয় থৈ লচোন গিলাচটো কি আগ্ৰহ এই গাহৰিৰ আঞ্জা কেনা লাগছি সুন্দৰ টেষ্ট বনাইছ হা সুন্দৰ কা হচ্ছি নেকি হ্যাঁ জ্বালা অলপ বেয়া হৈছে জ্বালা আজি এতিয়া আঞ্জাটো কিন্তু সুন্দৰ টেষ্ট বাকী চচ ৰাইজে যদি এইমতে যদি বনোয় তোমাৰ চাকচেছ হ'ব পাৰিব চাকচেছ হ'ব পাৰিম দা 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 তোমাৰ এই ভিডিঅ'ত। খাই থাকা কাৰণ যি বস্তু দি বনাব বোলে কচুৰ কোঁৱাল পাত সৰু বিলাহী কেঁচা জলকীয়া পিঁয়াজ এই বেছি আইটেম নাই বাকী খাই থাকা সুন্দৰ বাকী পিংকু মজা হা মজা একদম চুম্মা বঢ়িয়া কেনে লাগছি সুন্দৰ হৈছে সুন্দৰ সোৱাদ হৈছে না নাই তাৰমানে বনাব জানছি খাই থাকা বাকী বৰ্দাকে খাই আছে বুঢ়া কেনে লাগছি মই খোৱা নাই হা নাখা নাখাওঁ খা পইচা কোনা পাৰিবি দে খাবা খাইছোঁ আৰু সেই পিচ খালি কেনে লাগছি সেই ভাল লাগছে বাকী পুৰা ভাল 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 সুন্দৰ বনাইছ বাবা যাতে কোনো যিকোনো বস্তুৰ কম হোৱা নাই বাকী ৰমেন কেনাই পাইছে তই নহ'লে ভাত খালোঁ মইতো হট লাগছি যিহেতু নিজেই বনাইছোঁ এনাও ক'লাক বহুত হট লাগছে বুলি খাই বস্তুটো ভালো হৈছে ভালো হৈছে আৰু গ্ৰেভিটো আৰু আঞ্জাখনৰ যিটো বান সেই বানটো ধুনীয়া হৈছে একদম কালাৰ নাচো এতিয়া এৰ লগত স্লাইচ লাগছে বাকী ৰমেন আমাৰ যিগিলান অতিথিগিলা আহিল এনকি কিন্তু খুৱাই পেলাই ভাল লাগে ভাই এই বহুত হয়নে ভাল লাগে এনেকৈ খাই এনেও তোৰ কেনেহেন আমি মানুহগিলাখানে আকলাই খাই এনেও ভাল লাগে বাগানী থাকে সেইটো নকওঁ বাকী আমাৰো কপাল ভাই হয়নে ইমান যি মানুহ আহিল মই কচুই দি যে কি গাহৰি বনাই মানে তুমি খুৱালা মই পাগলা হত দৰে হৈ গৈছো কিয়া কাৰণ এনেকুৱাকৈ টেষ্টি কচুই দি মই ভাবিলে আচৰিত সৰু বিলাহী দুটামান আৰু কচুৰ পাত কোমল পাছে দিয়া যি আলু নাই য'ত এনেকুৱা প্ৰচেছত তুমি যিটো আমাক বনাই আমাক টেষ্টি কৰিব দিলা আমি টেষ্ট কৰিলোঁ মই পাগলা হত দৰে হৈ গৈছো টেষ্টটোৰ ওপৰত দা কিন্তু মই অন্য কোৱা নাই যি তোমাৰ টেষ্ট কৰিলে আৰু খুৱালা আৰু মই ক'ব লাগিব দহজনক যি এই দিয়া কি এগলা ফটো মাৰিছ যি কচুৰ পাতেই দি অকল সৰু বিলাহী এটি গাহৰি বনাই খুৱাইছি বঢ়িয়া ভাল লাগিল গুৰৰ কথাটো শুনি জয় অসম জয় অসম জয় জুবিন দা। জুবিন দা অ ন্যায় লাগে এই লাগে আমাক বাকী আমাক একো নালাগে আঞ্জাত টেষ্টৰ লগত জুবিন দাৰ যদি এই মুহূৰ্তত ন্যায়টো ভাল নহয় কিমান মানে আমি ফূৰ্তি কৰিলোঁ হয় নিজকে মানে গম নাপালোঁ হয় ক'ত কি কৰি আছো ন্যায় লাগে আমাক ন্যায় লাগেই ন্যায় আজি দিলোঁ এতিয়া বাৰু লাগে অ ন্যায় লাগে জুবিন দা জয় জুবিন দা ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ ফোন নাম্বাৰটো দি আছে ফোন কৰি জনাব পাৰে আৰু ইমান কষ্ট কৰি ভাই ৰমেনে ৰেচিপিটো বনাইছে আপোনালোকে এটা সুন্দৰ চাই কমেণ্ট দিব আৰু আমাৰ পথাৰৰ মানুহকেইটাও খাই পুৰা ভাল পাইছে বুলি আপোনালোকে ভিডিঅ'ত গমেই পাইছে আৰু তেখেতসকলক মই ধন্যবাদ জনাইছোঁ এনেকৈ যে আমাক সহায় সহযোগিতা কৰিলাক নিশ্চয় ধন্যবাদ জনাইছোঁ আৰু ৰমেন কি কবি তই আজি ৰেচিপিটো বনাইও বহুত ভাল লাগিছিল যিহেতু প্ৰথম বনাইছোঁ আৰু কণ বিলাহী কচুৰ পাত সেনেকৈ যিহেতু প্ৰথম বনাইছোঁ মানুহকেইটাই খালাক খাই পেলাই কিন্তু মানুহকেইটা খুবেই সন্তুষ্ট তাৰমানে খুব হট লগা বুলি কৈছে সেনে ভাল পাইছে ভাল লাগছে আৰু আপোনালোকেও কেতিয়াবা ঘৰত চাব বনাব পাৰে বনাব, খাব সোৱাদটো গম পাব আৰু এই ৰেচিপিটো ভাল পালে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে কওঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় অসম জয় জুবিন দা